নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা আইনৰ নতুন বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে এই চেনেলটো চাই বা মোৰ আইনৰ ভিডিঅ'বিলাক চাই অলপ হ'লেও আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশা ৰাখিছোঁ। আৰু এটা মোৰ বিনম্ৰ অনুৰোধ, মোৰ এই আইনৰ বিষয়ে যিটো মই ভিডিঅ' বনাওঁ এই ভিডিঅ'বিলাক যাতে আপোনালোকে সম্পূৰ্ণকৈ চাই, শেষলৈকে চাই আধাতে সমাপ্ত নকৰিব আৰু স্কিপ কৰি নাচাব, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ জটিল। বুজিব লাগিলে সম্পূৰ্ণকৈ গোটেই ভিডিঅ'টো চোৱাটো উচিত। আজি আহিছোঁ এতিয়া আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ডাউৰি ডেথ। যৌতুক বিচৰাৰ ফলত কোনোবা এগৰাকী মহিলাৰ যদি মৃত্যু হয় তেতিয়াহ'লে ছেকশ্যন 304 BIPC আধাৰত কেছ ৰেজিষ্টাৰ হ'ব পাৰে। কিন্তু কেতিয়াবা এনেকুৱাও হয় এই 304 BIPCৰ যিটো ধাৰা মিছা অভিযোগ আনিও কেছ ৰেজিষ্টাৰ কৰা দেখা যায় হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ ওপৰত। কেৱল যৌতুক দাবী কৰিছে বুলি এটা ঘোষণা বা ডিক্লেয়াৰ কৰিলে নহ'ব। যৌতুক দাবী কৰাৰ ফলস্বৰূপে যে মহিলাগৰাকীৰ মৃত্যু হৈছে বা মহিলাগৰাকীয়ে যে আত্মহত্যা কৰিছে এই কথাটো প্ৰমাণ কৰিব লাগিব। আৰু কেতবোৰ এছেঞ্চিয়েল ইনগ্ৰেডিয়েণ্টছ আছে, অৰ্থাৎ উপাদান আছে, এলিমেণ্ট আছে যিবোৰ দৰকাৰ টু প্ৰুভ দি চাৰ্জেছ আণ্ডাৰ ছেকশ্যন 304 BIPC। অৰ্থাৎ যদি আপুনি বা কোনোবা মহিলা বা মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যদি যৌতুক দাবী কৰিছে বুলি আৰু দাবীৰ ফলস্বৰূপে তেওঁলোকৰ ছোৱালীৰ মৃত্যু হৈছে বা আত্মহত্যা কৰিছে এই অভিযোগটো যদি আনি কেছ ৰেজিষ্টাৰ কৰিব বিচাৰে হাজবেণ্ডৰ এগেইনষ্টত অথবা হাজবেণ্ডৰ পৰিয়ালৰ ওপৰত, তেতিয়াহ'লে কেতবোৰ ইনগ্ৰেডিয়েণ্টছ আছে, সেই ইনগ্ৰেডিয়েণ্টছখিনি থাকিলেহে এই চাৰ্জটো ফ্ৰেম কৰিব পাৰিব। অৰ্থাৎ সুপ্ৰিম কোৰ্টে কেতবোৰ ইনগ্ৰেডিয়েণ্টছৰ কথা কৈছে, কেতবোৰ এছেঞ্চিয়েল ইনগ্ৰেডিয়েণ্টছ যিবোৰ দৰকাৰ টু প্ৰুভ দি চাৰ্জ আণ্ডাৰ ছেকশ্যন 304 BIPC, অৰ্থাৎ ডাউৰি ডেথ। ডাউৰি ডেথ যে হৈছে যৌতুক দাবী কৰাৰ ফলস্বৰূপে যে মহিলাগৰাকীৰ মৃত্যু হৈছে বা আত্মহত্যা কৰিছে সেইটো চাৰ্জ আনিব লাগিলে কেতবোৰ ইনগ্ৰেডিয়েণ্টছ থাকিব লাগিব। এই ইনগ্ৰেডিয়েণ্টছসমূহৰ বিষয়ে মই চমুকৈ আজি ক'ম। এক নম্বৰ যিটো ইনগ্ৰেডিয়েণ্টছ অৰ্থাৎ এলিমেণ্ট বা উপাদান বুলি যাক আমি ক'ব পাৰোঁ আণ্ডাৰ ছেকশ্যন 304 BIPC আধাৰত যদি চাৰ্জ আনিব বিচাৰে বা কেছ কৰিব বিচাৰে। এক নম্বৰ ইনগ্ৰেডিয়েণ্টছটো হ'ল দি ডেথ অফ এ ওমেন মাষ্ট হেভ বিন কজড বাই বাৰ্ণছ অৰ বডিলি ইঞ্জুৰি। সেই মহিলাগৰাকীৰ যে মৃত্যু হৈছে সেইটো বডিলি ইঞ্জুৰি হোৱাৰ কাৰণে হ'ব লাগিব অথবা বাৰ্ণ ইঞ্জুৰি থাকিব লাগিব বা জ্বলাই দিছে। সেইকাৰণে কৈছে দি ডেথ অফ এ ওমেন মাষ্ট হেভ বিন কজড বাই বাৰ্ণছ অৰ বডিলি ইঞ্জুৰি। মহিলাগৰাকী যে মৃত্যু হৈছে সেইটোৰ কাৰণ হ'ব লাগিব বডিলি ইঞ্জুৰি আৰু বাৰ্ণ। কেতিয়াবা জ্বলাই দিয়ে যে মহিলাগৰাকীক ইনলজৰ ঘৰত, সেই কথাটো বুজাইছে। অৰ অকাৰ্ছ আদাৰৱাইজ দেন আণ্ডাৰ নৰ্মেল চাৰ্কুমষ্টেঞ্চেছ। নৰ্মেল চাৰ্কুমষ্টেঞ্চেছ হ'ব, মৃত্যুৰ কাৰণটো নৰ্মেল চাৰ্কুমষ্টেঞ্চেছ বা পৰিস্থিতি হ'ব নালাগিব, অৰ্থাৎ এবনৰ্মেল হ'ব লাগিব। এবনৰ্মেল মিনছ তেওঁ যদি বডিলি ইঞ্জুৰি হ'ব লাগিব আৰু মৃত্যুৰ কাৰণটো বডিলি ইঞ্জুৰি হ'ব লাগিব, ফিজিকেল এছল্ট হ'ব লাগিব আৰু বাৰ্ণ হ'ব লাগিব। অৰ্থাৎ জ্বলাই দিছে মহিলাগৰাকীক সেই বিষয়বস্তুটো প্ৰমাণ হ'ব লাগিব।
অৰ্থাৎ the death of a woman must have been caused by burns or bodily injury or occurs otherwise than under normal circumstances. নৰ্মেল চাৰ্কামষ্টেঞ্চেছত মৃত্যুটো হ'ব নালাগিব, মৃত্যুৰ কাৰণটো হ'ব লাগিব বডিলি ইঞ্জুৰি আৰু বাৰ্ণিং, ছেকশ্যন 304B IPC আহিব লাগিলে। 2 নম্বৰটো হৈছে such death must have occurred within 7 years of marriage। যিটো মৃত্যু হ'ব বা মহিলাগৰাকীৰ যে মৃত্যু হৈছে বা মৃত্যু হ'ব সেইটো বিয়াৰ 7 বছৰৰ ভিতৰত হ'ব লাগিব। সেইকাৰণে কৈছে such death must have occurred within 7 years of marriage। within 7 yearsৰ ভিতৰত যদি তেনেকুৱা এবনৰ্মেল মৃত্যু হয়, বডিলি ইঞ্জুৰি হৈ যদি মৃত্যু হয় বা বাৰ্ণিং হৈ যদি মৃত্যু হয় তেতিয়াহ'লে ছেকশ্যন 304B IPC আহিব পাৰে। আৰু এটা ইনগ্ৰেডিয়েণ্ট আছে, সেই ইনগ্ৰেডিয়েণ্টছটো হৈছে যে আমি উপাদান বুলি ক'লে বুজিবলৈ সুবিধা হ'ব। চুন বিফৰ হাৰ ডেথ, মৃত্যুৰ আগে আগে, সেই মহিলাগৰাকীৰ মৃত্যুৰ চুন বিফৰ হাৰ ডেথ a woman must have been subjected to cruelty। মৃত্যুৰ আগে আগে তেওঁক যে অত্যাচাৰ কৰিছে, নিষ্ঠুৰতা কৰিছে, নিষ্ঠুৰভাৱে ব্যৱহাৰ কৰিছে আৰু হেৰাছমেণ্ট হৈছে মহিলাগৰাকীৰ, আৰু এই হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটিটো কাৰ ফালৰ পৰা আহিছে? হাজবেণ্ড আৰু এনি ৰিলেটিভছ অফ হাৰ হাজবেণ্ড। অৰ্থাৎ চুন বিফৰ হাৰ ডেথ, মৃত্যুৰ আগতে, মৃত্যুটো লগে লগে নহয়, মৃত্যুটো হ'ব লাগিলে এটা হেৰাছমেণ্ট হ'ব লাগিব, ক্ৰুৱেলিটি হ'ব লাগিব, আৰু এই হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটিটো হ'ব লাগিব সেইটো কাৰ পাৰ্টৰ পৰা আহিব? বাই হাৰ হাজবেণ্ড অৰ এনি ৰিলেটিভছ অফ হাৰ হাজবেণ্ড। মৃত্যুৰ আগতে যদি সেই মহিলাগৰাকীৰ ক্ৰুৱেলিটি হৈছে আৰু হেৰাছমেণ্ট হৈছে, আৰু এই হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটিটো কাৰ বাবে হৈছে, কোনে কৰিছে? হাজবেণ্ডে কৰিব লাগিব অথবা হাজবেণ্ডৰ ৰিলেটিভে কৰিব লাগিব, যাৰ ফলস্বৰূপে মৃত্যু মহিলাগৰাকীৰ হৈছে। আৰু ইয়াৰ বিষয়বস্তুটো হ'ব লাগিব যৌতুক, অৰ্থাৎ ডাউৰি ডেথ। Such cruelty or harassment must be for or in connection with the demand for dowry। মই যিটো কথা উল্লেখ কৰিলোঁ, এই হেৰাছমেণ্টটো হাজবেণ্ডে যে দিছে, হাজবেণ্ডৰ পৰিয়ালৰ লোকে যে দিছে, বা ক্ৰুৱেলিটি যে হৈছে, সেই ক্ৰুৱেলিটিটো হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকৰ ফালৰ পৰা হ'ব লাগিব। আৰু এই ক্ৰুৱেলিটি আৰু হেৰাছমেণ্টৰ কাৰণটো ডিমাণ্ড ফৰ ডাউৰিৰ কাৰণে হ'ব লাগিব, যৌতুক দাবীৰ কাৰণে। যে মই মহিলাগৰাকীক যে হাজবেণ্ড অথবা তেওঁৰ হাজবেণ্ডৰ পৰিয়ালৰ লোকে যে অত্যাচাৰ কৰিছে বা হেৰাছমেণ্ট দিছে বা ক্ৰুৱেলিটি কৰিছে, কিহৰ কাৰণে কৰিছে? সেইটো স্পেচিয়েলি ফৰ ডিমাণ্ড ফৰ ডাউৰি, যৌতুক দাবীৰ কাৰণেহে হ'ব লাগিব। কাৰণ হেৰাছমেণ্ট দিয়া হৈছে মহিলাগৰাকীক বা ক্ৰুৱেলিটি কৰা হৈছে মহিলাগৰাকীৰ ওপৰত বিকজ অফ ডাউৰি ডিমাণ্ডৰ কাৰণে। গতিকে এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, মিছা এটা অভিযোগ আনিলেই নহ'ব হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে যৌতুক দাবীৰ বা ডাউৰি ডেথৰ আণ্ডাৰ ছেকশ্যন 304 IPC। মই যিকেইটা ইনগ্ৰেডিয়েণ্টছ উল্লেখ কৰিলোঁ, সেই মই উল্লেখ কৰা ইনগ্ৰেডিয়েণ্ট বা উপাদানকেইটা বা এলিমেণ্টকেইটা প্ৰেজেণ্ট থাকিব লাগিব। তেতিয়াহে কোনোবা এজন ব্যক্তি অৰ্থাৎ হাজবেণ্ড বা হাজবেণ্ডৰ পৰিয়ালৰ লোকক 304B IPCৰ আধাৰত শাস্তি বিহাৰ ব্যৱস্থা কৰিব পাৰি। মই আকৌ এবাৰ চমুকৈ কৈ দিছোঁ, যিগৰাকী মহিলাৰ মৃত্যু হ'ব ইনলজৰ ঘৰত, শ্বশুৰৰ ঘৰত, সেই মৃত্যুৰ কাৰণটো the death of a woman must have been caused by burns or bodily injury। মৃত্যুটো বডিলি ইঞ্জুৰি হৈ হ'ব লাগিব বা বাৰ্ণিং হৈ হ'ব লাগিব, আৰু নৰ্মেল চাৰ্কামষ্টেঞ্চেছৰ মৃত্যু হ'ব নালাগিব। 2 নম্বৰতে এই যে মৃত্যুটো হৈছে, চাচ ডেথ যিটো মৃত্যু হৈছে,
সেইটো মাষ্ট হেভ বিন অকাৰ্ড উইদিন 7 years অফ মেৰিজ। বিয়াৰ 7 বছৰৰ ভিতৰত হ'ব লাগিব ঘটনাটো। চুন বিফৰ হাৰ ডেথ, মৃত্যুৰ আগে আগে মহিলাগৰাকী মাষ্ট হেভ বিন ছাবজেক্টেড টু ক্ৰুৱেলিটি অৰ হেৰাছমেণ্ট বাই হাৰ হাজবেণ্ড অৰ এনি ৰিলেটিভছ অফ হাৰ হাজবেণ্ড। অৰ্থাৎ মৃত্যুটো হ'ব লাগিব মহিলাগৰাকীৰ হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটিৰ কাৰণে। আৰু এইটো কোনে কৰিব লাগিব? হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকে। আৰু এই যে হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটি যে কৰিছে সেইটো অনলি বিকজ অফ ডিমাণ্ড ফৰ ডাউৰি হ'ব লাগিব। যৌতুক বিচৰাৰ ক্ষেত্ৰতহে অত্যাচাৰ বা ক্ৰুৱেলিটি হৈছে, সেই বস্তুটো বিষয়বস্তুটো প্ৰেজেণ্ট থাকিব লাগিব। তেতিয়াহে হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকক আণ্ডাৰ ছেকশ্যন 304B IPC, যাক আমি ডাউৰি ডেথ বুলি ক'ব পাৰোঁ, এই ছেকশ্যনটোৰ আধাৰত পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব পাৰি। অৰ্থাৎ মহিলাগৰাকীৰ বডিলি ইঞ্জুৰি হ'বই লাগিব আৰু বাৰ্ণ হ'ব লাগিব, নৰ্মেল মৃত্যু হ'ব নালাগিব। আৰু বিয়াৰ 7 বছৰৰ ভিতৰত ঘটনাটো হ'ব লাগিব। আৰু মৃত্যুৰ আগে আগে মৃত্যুটো যে হৈছে মহিলাগৰাকীৰ, সেইটো বিকজ অফ হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটি হ'ব লাগিব। আৰু সেইটো কৰিব লাগিব হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকে। আৰু হেৰাছমেণ্ট আৰু ক্ৰুৱেলিটিটো কিহৰ কাৰণে কৰিছে? কাৰণ ডিমাণ্ড ফৰ ডাউৰিৰ কাৰণেহে কৰিছে, যৌতুক দাবীৰ কাৰণে। এই গোটেইখিনি এলিমেণ্ট যদি থাকে তেতিয়াহে আণ্ডাৰ ছেকশ্যন 304B IPC আহিব আৰু হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকক এই ছেকশ্যনৰ আধাৰত শাস্তি বিহাৰ ব্যৱস্থা কৰিব পাৰি। মেয়াৰ ডিক্লেৰেশ্যন ইজ নট ছাফিচিয়েণ্ট। কেৱল মুখেৰে ক'লেই নহ'ব যে হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ লোকে অত্যাচাৰ কৰিছে, ক্ৰুৱেলিটি কৰিছে, যাৰ ফলস্বৰূপে মোৰ ছোৱালীজনীৰ মৃত্যু হ'ল। আৰু তেওঁলোকে এই মৃত্যুটো হোৱাৰ ঘাই কাৰণ তেওঁলোকে যৌতুক দাবী কৰিছিলে। মেয়াৰ ডিক্লেৰেশ্যন ইজ নট ছাফিচিয়েণ্ট। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।